নমস্কাৰ বন্ধুসকল মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মই আলোচনা কৰিবলৈ গৈ আছো বা আজি আলোচ্য বিষয় হ'ব VNR SIM3 উৰহি আপোনালোকে কেনেকৈ কি পদ্ধতি মতে কৰিব। তো আজিৰ এই ভিডিঅ'টোৰ মাজেদি আপোনালোকক মই A to Z কথাখিনি স্পষ্টভাৱে আপোনালোকক মই জনাই দিম। তো ইফালে আপোনালোকে চাব পাৰিছে নীলাজিও লগোৱা হৈছিল, ইফালে ভুল দিয়া হৈছিল জহা ভুল। তো তাৰ চাংটোৰ তলদি আকৌ VNR SIM3 যেটো গুটি এই গুটিটো কি কৰা হৈছে লগোৱা হৈছে। লগোৱাৰ পদ্ধতিটো চাব পাৰিছে এটা গছৰ পৰা আৰু এটা গছৰ ডিস্টেন্স ৰাখিছে 5 ফুট আৰু হাৰিৰ পৰা হাৰিৰ দূৰত্ব ৰাখিছে 5 ফুট। এনেকৈ ৰাখিকিনে লগোৱা হৈছে আৰু এটা একেখন ঠাইতে এটা এটা গুটি দিয়া হৈছে। আৰু আজিত খেতিত কিন্তু সাৰ আৰু দানাবিলাক হিচা হৈ আছে। তাৰ কাৰণ হ'ল এইটো ধৰক নীলাজি আৰু ভুলৰ কাৰণে ধৰক যেটো উৰহি গছ আপোনালোকে চাই আছে এই উৰহি গছটো কামত আহিব নিশ্চয়, হিপাৰ কাম কৰিব। গছৰ যেটো গ্ৰোথ কমি থাকিলে সেই গ্ৰোথৰ কাম হ'ব। তো আপোনালোকে যদি সিম খেতি কৰিম বা কৰাৰ কাৰণে ইচ্ছুক তেনেহলে এতিয়াও আপোনালোকৰ হাতত যথেষ্ট পৰিমাণে সময় আছে। 2025 বৰ্ষৰ আপোনালোকৰ এই সিম খেতি কৰাৰ কাৰণে মই আপোনালোকক ভাল এটা পদক্ষেপ বা ভাল এটা উপদেশ আপোনালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো। তো আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউয়াৰ্স হিচাপে আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। তো ইফালে ভুল গছত লাগি আছে ধৰক আজিও উঠাইকিনে বিকিছে। তো আজি খেতিত তাৰমানে যিদিনাখন ভুল তৰৈ জিকা এইবিলাক উঠাই বজাৰলৈ বিকে সেইদিনাখন খেতিয়কে কি কৰে এই পদ্ধতি মতে খেতিত সাৰ হিছে বা দানা এইবিলাক হিছে। ইয়াত অলৰেডি 1 বিঘা মাটি সিমৰ খেতি কৰা হৈছে। তো এইবিলাক যেতিয়া ভুল খেতিৰ কাটি দিয়া হ'ব, এইবিলাক যেতিয়া সাফা কৰি দিয়া হ'ব তেতিয়া এই উৰহি গছবিলাক গৈ চাং পাবগৈ। যেতিয়া চাঙত গৈ 2 পৰা 3 ফুটকে গছবিলাক যাব তেতিয়া আকৌ সেইবিলাক কাটি সাফা কৰি দিয়া হ'ব। তো আপোনালোকে যদি এনেকুৱা ধৰণৰ VNR মই আকৌ আপোনালোকক নামটো কৈ দিছোঁ VNR এনেকুৱা ধৰণৰ সিমৰ খেতি যদি আপোনালোকে কৰাৰ কাৰণে ইচ্ছুক হৈছে তেনেহলে আপোনালোকে ততাতৈকৈ গুটি আপোনালোকে সংগ্ৰহ কৰক। আপোনালোকে যদি গুটি কতো বিচাৰি পোৱা নাই তেনেহলে আপোনালোকে মই দিয়া থাম্বনেল বা ডেসক্ৰিপচনত নাম্বাৰ দি দিছোঁ। আপোনালোকে নাম্বাৰত মোক যোগাযোগ কৰক, ফোন মাৰক। মই আপোনালোকক এনেকুৱা ধৰণৰ গুটি আপোনালোকক যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো মই বহুত ঠাইলৈ পঠিয়াইছোঁ, বৰপেটা, হাউলি, ইফালে চৰাইদেউ, নাৰায়ণপুৰ, শিৱসাগৰ, তাৰপিছত ঢকুৱাখানা, গোলাঘাট, তাৰমানে আপাৰ আসাম, লয়াৰ আসাম সব ঠাইতে মই পঠিয়াইছোঁ। তো আপোনালোকৰ যদি গুটিৰ প্ৰয়োজন হৈছে বা বিধান যিকোনো খেতিৰ বিধান আপোনালোকৰ যদি লাগে তেনেহলে আপোনালোকে মোক যোগাযোগ কৰিব, মই আপোনালোকক যোগান ধৰিম। এটা কথা হ'ল এই খেতি কৰিবলৈ হ'লে কেনেকুৱা মাটিত কৰিব। তো এই খেতি কৰিবলৈ হ'লে ওখ মাটিৰ প্ৰয়োজন হ'ব, তাৰ কাৰণ বৰষুণ বতৰ। এইটো খেতি যে আপোনালোকক ভিডিঅ' যে দি আছোঁ যিটো খেতিৰ এই খেতিটো কিন্তু আপোনালোকে যে চাই আছে যে বেছি ওখও নহয় কিন্তু বুৰণি কৰি আছে খেতিৰ লগতে কিন্তু মাটিত ৰোৱনি কৰিছে। আকৌ এটা কথা হ'ল এইটো কিন্তু শীতকালীন চব্জিৰ ভিতৰত প্ৰধান স্থান দখল কৰিছে এই উৰহি। তো এই VNR SIM3 আপোনালোকে যদি 1 বিঘা মাটিত কৰে মোটামুটি আপোনালোকে 14 পৰা 15 কুইণ্টলকৈ আপোনালোকে উঠাব পাৰিব 3-4 দিন পিছে। তো সেইমতে খেতিক আমি কি কৰিব লাগিব, খাদ্য যোগান ধৰিব লাগিব। তো সময়ৰ খাদ্য সময়ত যদি দিব পাৰোঁ তেনেহলে আপোনালোকে এই VNR SIMৰ পৰা আপোনালোকে যথেষ্ট টকা এটা উপাৰ্জন কৰা ভাল এটা ৰাস্তা নিশ্চয় বিচাৰি পাব। 3-4 দিন পিছে পাব, সপ্তাহ পিছে যদি আপোনালোকে 14 পৰা 15 কুইণ্টলকৈ আপোনালোকে উৰহি উঠাই কিনে বজাৰলৈ বিকিব পাৰে। 1 কিলো উৰহি যদি আপোনালোকে 120 টকাৰ পৰা আৰম্ভ কৰে তো আপোনালোকে কিমান টকা হ'ব আপোনালোকে নিজে অনুভৱ কৰক। তো কথা হ'ল যে আপোনালোকে মাটি ওখ এঢলীয়া আৰু হিউমাযুক্ত মাটি আপোনালোকে নিৰ্বাচন কৰি ল'ব। আকৌ একেবাৰে যিবিলাক মাটিত নেকি খেতি বাতি নহয়, বালিৰে ভৰপূৰ হৈ আছে সেনেকুৱা ধৰণৰ মাটিত আপোনালোকে উৰহি নলগাব। সেইবিলাক মাটিত কিন্তু আপোনালোকৰ উৰহিৰ বেছি এটা প্ৰডাকশ্যন নহ'ব। সেইকাৰণে আপোনালোকক কৈছোঁ পলসুৱা মাটি লাগিব, সাৰুৱা মাটি। এনেকুৱা ধৰণৰ মাটিত যদি আপোনালোকে উৰহি লগায় তেনেহলে আপোনালোকৰ গছত যথেষ্ট ফলন আপোনালোকে পাব। মই নিজেও এনেকুৱা ধৰণৰ খেতি কৰোঁ, মই কেনেকুৱা ধৰণৰ মাটিত কৰিব লাগে মই আপোনালোকক কিন্তু আজিৰ ভিডিঅ'টোৰ মাজেদি জনাই দিলোঁ। আৰু উৰহি খেতিৰ কাৰণে আপোনালোকে কি ঔষধ আপোনালোকৰ খেতিত দিব। 1 নম্বৰ ঔষধটো হ'ল মেজগাৰ্ড, 2 নম্বৰটো হ'ল বুষ্টাৰ 2, তাৰপিছত বায়'ড'জ, তাৰ লগতে গ্ৰাছিয়াছ, চিমোডিছ এনেকুৱা ধৰণৰ ঔষধ যদি আপোনালোকে দিব পাৰে। যেনেকুৱা বেঙেনা খেতিৰ যিটো ঔষধ সেই ঔষধটো আপোনালোকে
খেতিত আপোনালোকে দিব পাৰিব এনেকুৱা ধৰণৰ ঔষধ আপোনালোকে দিব আৰু যেতিয়া ফলন গছত ধৰিব তেতিয়া ভিটা গোল্ড চাই পাৱাৰ প্লাছ ৰজোটা এনেকুৱা ধৰণৰ ভিটামিন আপোনালোকৰ খেতিত আপোনালোকে দিবৰ কাৰণে প্ৰস্তুতি ল'ব তো বন্ধুসকল মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব এনেকুৱা ধৰণৰ যাতে খেতি কৰি আমাৰ দাদা বাইদেউসকলেও খেতিৰ পৰা যথেষ্ট ফলন পায় তাৰ আশা ৰাখিলোঁ তো মাজে মাজে আপোনালোকে চিম খেতিত কি কৰিব ডাইৰেক্টলি গোটেই খেতিত গোবৰ সাৰ নিদিব আপোনালোকে গছৰ গুৰিত কেঁচা গোবৰো দিব পাৰিব চিম গছ মৰি নাযায় গছত গুৰিটো কোনো ফাংগিচাইড নালাগে এইটো আৱৰ্জনাৰ মাজতো হোৱা দেখা পোৱা যায় এইটো কিন্তু আকৌ খেতি বেছি নিকানি কাম নকৰিব ইয়াৰ গছৰ যিটো শিপা হয় শিপাবিলাক কিন্তু একেবাৰে ওপৰত থকা দেখা পোৱা যায় তো যিখিনি কথা কৈছোঁ আপোনালোকৰ অৱশ্যে কামত আহিব আৰু দানা চানা যি লাগে মই পিছৰ ভিডিঅ'ত পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম সেই ভিডিঅ'ৰ মাজতে আপোনালোকক মই ধুনীয়াকৈ জনাই দিম কি দানা আপোনালোকৰ চিম খেতিত দিব তো মই আৰু বিশেষ দেৰি নকৰোঁ মই যিখিনি কথা কৈছোঁ আপোনালোকে ফ'ল' কৰক খেতি কৰক সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম ধন্যবাদ